কেন্দ্ৰীয় চৰকাৰে কাৰ্যত কা আইনখনক আৰু সম্প্ৰসাৰণ কৰিলে। এই চৰকাৰে এখন নতুন আইন কৰিছে, সেইখনৰ নাম হৈছে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট 2025। এই আইনখনৰ অধীনত 1 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ অৰ্ডাৰ 2025 তেওঁলোকে গেজেট নটিফিকেশ্যন জৰিয়তে জাননী জাৰি কৰিছে। আৰু এই যে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ অৰ্ডাৰ 2025 ইয়াৰ জৰিয়তে তেওঁলোকে যিসকল মানুহ ভাৰতবৰ্ষলৈ অন্যান্য দেশৰ পৰা আহিছে, যিসকল মানুহৰ ধৰ্ম ইছলাম ধৰ্মক বাদ দি বাকী ধৰ্মবিলাক আমি ক'ব পাৰোঁ যে মূলতঃ হিন্দু, এওঁলোকক এতিয়া এই মানুহখিনি যদি 2024 চনৰ 31 ডিচেম্বৰৰ ভিতৰতো আহিছে, তেওঁলোকক এতিয়া তেওঁলোকে নাগৰিকত্ব দিয়াৰ কাৰণে আগবাঢ়িছে। গতিকে আমি প্ৰথমৰ পৰাই যিটো কথা কৈ আহিছিলোঁ যে এইখন চৰকাৰ হৈছে প্ৰবঞ্চক, এইখন চৰকাৰ হৈছে মিছলীয়া, গতিকে তেওঁলোকৰ কোনো কথাত বিশ্বাস কৰিব নোৱাৰি। যেতিয়া অসমত কেব অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল যেতিয়া আইন হোৱা নাছিল 2019, এইখনৰ বিৰুদ্ধে অসমত এক গণজাগৰণ হৈছিল। আৰু বিজেপিয়ে যিহেতু এই আইনখন আনিছিল, বিজেপিৰ বিৰুদ্ধে সাংঘাতিক ক্ষোভ সৃষ্টি হৈছিল। তেতিয়া তেওঁলোকে কেৱল আইনখন পাছ কৰাবলৈ আৰু মানুহক বিভ্ৰান্ত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে খুব ডাঙৰ ডাঙৰকৈ কৈছিল যে আমি একেবাৰে আইনখনত লিখি দিছোঁ, কা আইনখনত যে 2014 চনৰ পাছত অহা কোনো বিদেশীক অসমত গ্ৰহণ কৰা নহ'ব। তেতিয়া আমি কৈছিলোঁ যে বিজেপি দলৰ কোনো কথাকে বিশ্বাস কৰিব নোৱাৰি। তেওঁলোকৰ ইতিহাস হৈছে মিছলীয়াৰ দল, তেওঁলোকৰ ইতিহাস হৈছে বিশ্বাসঘাতকতাৰ ইতিহাস। এতিয়া তেওঁলোকে অইন এখন আইনৰ জৰিয়তে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট, এই অৰ্থাৎ প্ৰব্ৰজন আৰু বিদেশী আইন 2025ৰ জৰিয়তে তেওঁলোকে কাত যিটো কাম কৰা নাছিল, এতিয়া সেই কামটো তেওঁলোকে কৰিছে। অৰ্থাৎ 2024 চনৰ ডিচেম্বৰলৈকে যিকোনো মানুহে অন্যান্য দেশৰ পৰা আহি, বাংলাদেশৰ পৰা অন্যান্য দেশৰ পৰা আহি পেলাই অসমত বা ভাৰতবৰ্ষত নাগৰিকত্ব পাব। আৰু এইটো অৰ্ডাৰৰ জৰিয়তে কৰিছে। গতিকে এতিয়া কাৰ প্ৰয়োজনে নাই। তেওঁলোকে নতুন যিখন আইন আনিলে তাত তেওঁলোকে যিটো অৰ্ডাৰ বনালে, সেই অৰ্ডাৰৰ জৰিয়তে যেতিয়াই মানুহ আহিব তেতিয়াই তেওঁলোকে নাগৰিকত্ব দিব। অৰ্থাৎ অসমত যে এখন অসম চুক্তি হৈছিল, এইখনক তেওঁলোকে পেলনীয়া কাগজত পৰিণত কৰিলে। কোনো মূল্য নাই এইখনৰ। অথচ অসম চুক্তি ৰূপায়ণৰ কাৰণে এজন মন্ত্ৰী দি থৈছে। তেওঁলোকে মুখ্যমন্ত্ৰীয়ে মাতি নি সদৌ অসম ছাত্ৰ সন্থাৰ লগত কথা পাতে কেনেকৈ অসম চুক্তি ৰূপায়ণ কৰিব। আৰু তেওঁলোকে অসম চুক্তিৰ যিটো সাৰমৰ্ম যে বিদেশী ইয়াতে চিনাক্তকৰণৰ সময়সীমা হৈছে 1971 চনৰ 24 মাৰ্চ, এইটো তেওঁলোকে সম্পূৰ্ণ অৰ্থহীন কৰি পেলাইছে। আনকি কনষ্টিটিউশ্যন বেঞ্চ, উচ্চতম ন্যায়ালয়ৰ যি সাংবিধানিক বিচাৰপীঠ, তেওঁলোকে 2024 চনৰ 17 অক্টোবৰত যিটো ৰায় দিলে যে অসমৰ ক্ষেত্ৰত বিদেশী চিনাক্তকৰণৰ সময়সীমা হৈছে 1975 চনৰ 24 মাৰ্চ, এইটোকো তেওঁলোকে উলংঘা কৰিছে। গতিকে এই সাংবিধান বিৰোধী ধৰ্মৰ ভিত্তিত নাগৰিকত্ব আমি প্ৰথমৰ পৰাই বিৰোধিতা কৰিছিলোঁ। এই সংবিধান বিৰোধী আৰু বেআইনী তেওঁলোকে যি অৰ্ডাৰ আজি 1 ছেপ্টেম্বৰত ঘোষণা কৰিছে, অৰ্থাৎ পৰহি যিটো ঘোষণা কৰিছে, তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অসমৰ ৰাইজক সন্মিলিতভাৱে ইয়াৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছোঁ। ৰাজনৈতিক দল যিবিলাকে অসমৰ পক্ষে আছে, সংবিধানৰ পক্ষে আছে, ধৰ্ম নিৰপেক্ষতাৰ পক্ষে আছে, তেওঁলোকক ঐক্যবদ্ধভাৱে ইয়াৰ বিৰোধিতা কৰিবলৈ আমি আহ্বান জনাইছোঁ। আমি CPM দলে তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি সৰ্বত্ৰ আমি বিৰোধিতা প্ৰকাশ কৰিম। আৰু ইয়াৰ লগে লগে আমি অসম গণ পৰিষদৰ নিচিনা দলবিলাকক প্ৰশ্ন কৰিব বিচাৰিছোঁ
যে আপোনালোকে আৰু কিমান ভেকু ভাওনা কৰিব, কিমান আৰু তেওঁলোকে মিছা কথা কৈ পেলাই বিজেপিক কেৱল ক্ষমতাৰ কাৰণে তেওঁলোকৰ সভাপতি আৰু তেওঁলোকৰ কাৰ্যকৰী সভাপতি তেওঁলোক যিহেতু মন্ত্ৰী তেওঁলোকৰ পদক ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে এইখন চৰকাৰৰ পৰা অসমক বিৰোধী সকলো সিদ্ধান্ত লোৱাৰ পাছতো এইখন চৰকাৰক তেওঁলোকে আকুহি ধৰি আছে। তেওঁলোককো আমি কৈছোঁ যে আপোনালোকৰো যদি অন্ততঃ অসম চুক্তিৰ প্ৰতি আপোনালোকৰ সন্মান আছে তেনেহ'লে এইখন চৰকাৰৰ বিৰোধিতা কৰি এইখন চৰকাৰৰ পৰা ওলাই আহক। এই সকলোবিলাকৰ মাজেৰে আমি অসমৰ ৰাইজক আবেদন জনাইছোঁ যে বিজেপি যে প্ৰবঞ্চকৰ দল আৰু অসম স্বাৰ্থৰ সম্পূৰ্ণ বিৰোধী দল, ইয়াৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হোৱা প্ৰয়োজন।